বা এতিয়া হয়তো অভয় ভূঞাকো মিছলিড কৰিছে কোনোবাই। সেইটো হ'ব পাৰে। আমাক মানে বন্দুক দেখুৱাই পেলাই লৈ গৈ আছে বুলি ক'ব পাৰো আৰু। আজি আচ্ছা আজি অকল এইটো লৈ যোৱা নাইতো। ন আমাৰ ইয়াৰ মানুহকেইটাই সেইকেইটা দুখ পোৱা হাতী বুলি কৈ পেলাই দিছে। আকৌ কি কৰিছে, দুখ নোপোৱা হাতীকে বিক্ৰী কৰি দিছে। দুখ পোৱা বুলি কৈ পেলাই কাগজ পত্ৰ বনাই লৈছে। আকৌ ইন্সুৰেন্স গেম নেকি? ইন্সুৰেন্স গেম, গোটেই গেমটো এটা ইন্সুৰেন্স গেম। এই আমাৰ ইয়াৰ পৰা অকল তোমাৰ হাতী বুলি নহয়তো, অন্যান্য বেলেগ জীৱ জন্তু লৈ গৈছে। সেইখিনিতো মানুহে মাথা মৰাই নাই। এতিয়া হাতীটো ডাঙৰ প্ৰাণী বুলিয়ে। গতিকে এই ভিডিঅ'টো অসমৰ এগৰাকী ইউটিউবাৰ অভয় ভূঞাৰ কাৰণে, আৰু সেই কেইগৰাকী ব্যক্তিৰ কাৰণে যি কেইগৰাকী ব্যক্তিয়ে অভয় ভূঞাৰ পোষ্টটো শ্বেয়াৰ কৰিছিল। অভয় ভূঞাৰ পোষ্টত 422টা শ্বেয়াৰ, কিন্তু লাইক দেখিব কেৱল মাত্ৰ 600+ কেইটামান। অৰ্থাৎ শ্বেয়াৰতকৈ কেইশমানহে লাইক পোৱা দেখা গৈছিল সেই পোষ্টটোত। আৰু ইয়াৰ পৰা অনুভৱ কৰিব পাৰি যে সেই শ্বেয়াৰকেইটা অলপ বিশেষ ধৰণৰ শ্বেয়াৰ আছিল। ছেকেণ্ড কথা, সেই শ্বেয়াৰৰ মাজত হয়তো মোক ভাল পোৱা বা মোৰ ভিডিঅ' চোৱা ব্যক্তি ওলাব পাৰে। আৰু এই ভিডিঅ'টো কেৱল বিশেষভাৱে মই বনাব বিচাৰিছোঁ যিকেইজনে হয়তো মোৰ দৰে সাধাৰণভাৱে বা নৰ্মেল পিপুল, জেনেৰেল পাব্লিক, যিয়ে হয়তো কোনো স্বাৰ্থ জড়িত নাই, যাৰ হয়তো এই বিষয়টোৰ ওপৰত কোনো বিশেষ জ্ঞান নাই, বিশেষকৈ এই হাতীৰ কেছটো। হয়তো কোনোবাই প্ৰথমতে ভাবি আছিল যে হাতীকেইটা অসমৰ পৰা লৈ যোৱা হৈছিল। গতিকে সেই প্ৰথম নিউজৰ পিছত মানুহে ভাবিছিল যে অসমৰ পৰা কিয় বস্তু বিক্ৰী কৰা হৈছে। সেই একেই আৱেগ বা একেই অনুভৱ, যিটো আৱেগ বা অনুভৱক অভয় ভূঞাই ক'ব ধৰিছে এয়া এক মিছা আৱেগ, অৰ্থাৎ এয়া আৱেগিক এটা আন্দোলন। পিছৰ পৰ্যায়ত যিহেতু CMO অফিচৰ পৰা এটা ঘোষণা কৰা হ'ল যে সেয়া অসমৰ পৰা পঠিওৱা নহয়, আৰু অভয় ভূঞাই এটা পোষ্ট কৰিছে যে সেই যিকেইটা হাতী আছিল সেই হাতীকেইটা আহত হাতী আছিলে। গতিকে তাত কিয় এটা মিছা আৱেগ বা এনেকুৱা ধৰণৰ এটা মিছা ধৰণৰ এটা প্ৰতিবাদ, হাই হুলস্থুল কৰিব লগা হৈছিল। ইতিমধ্যে তেওঁৰ ইউটিউব ভিডিঅ' ট্ৰুথ বাই অভয় ভূঞা নামৰ যিটো চেনেল আছে তাতো আপোনালোকে দেখিবলৈ পাব। তাত অভয় ভূঞাৰ বিৰোধিতা কৰি পেলাই এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ লক্ষ্য নহয়, নাইবা এই ভিডিঅ'টো প্ৰস্তুত কৰি মই TRP পাবৰ কাৰণে নহয়। প্ৰথম পৰ্যায়ত মই সাধাৰণ পাব্লিক হিচাপে, কাৰণ মোৰ বন্যপ্ৰাণীৰ ক্ষেত্ৰত হওক, আইন ক্ষেত্ৰত হওক, আম্বানী ভাণ্টাৰাৰ যিখন জু, প্ৰাইভেট জুই হওক বা যি কৰিব বিচাৰিছে তেওঁলোকৰ ভিজন, সেইটোক লৈ মোৰ একো ডিটেইলছত একো নলেজ নাই। কিন্তু এটা বস্তু মই পাইছিলোঁ, এগৰাকী ব্যক্তিয়ে বিশেষকৈ মই যদি ক'ব বিচাৰোঁ যে এগৰাকী থিয়েটাৰৰ প্ৰযোজকে এটা পোষ্ট হোৱাটছআপত শ্বেয়াৰ কৰিছিলে। শ্বেয়াৰ কৰি দেখিছিলোঁ সেইটো অভয় ভূঞাৰ এটা পোষ্ট, য'ত মই স্ক্ৰীণশ্বটত আপোনালোকক দেখুৱাইছোঁৱে যে তাত লিখা আছিলে যে সেইকেইটা আহত হাতী। আৰু মই পোষ্টটো চাই মই ভাল পাইছিলোঁ, যিহেতু আহত যদি হাতীকেইটা আছিল সেইকেইটা যদি আম্বানীৰ ঘৰলৈ লৈ যোৱা হৈছে, আম্বানীৰ জেগালৈ লৈ যোৱা হৈছে ৰিহেবিলিটেশ্যনৰ কাৰণে হওক, ট্ৰিটমেণ্টৰ কাৰণে হওক, তেনেহ'লে গুড। কিন্তু মই যেতিয়া কমেণ্টৰ ছেকশ্যনলৈ গৈছিলোঁ তাত এগৰাকী বিশেষ ব্যক্তিৰ কেইটামান কথা লিখা আছিলে, মানে কমেণ্ট লিখা আছিলে। তাত কোৱা হৈছিলে অলপ চেলেঞ্জিং টাইপৰ যে সত্য কথা যদি তোমাৰ জানিবলৈ শুনিবলৈ মন আছে, মই থ্ৰুতে কৈছোঁ কমেণ্টটো, তেনেহ'লে মোক এবাৰ ফোন কৰা যদি তোমাৰ সৎ সাহস আছে। গতিকে এই কথাটো কওঁতে মই অলপ অভয় ভূঞাৰ কথাটোত কিবা এটা নিশ্চয় মিছলিড কিবা মেবি ইনফৰ্মেশ্যন থাকিব পাৰে বুলি ভাবি সেই নাম্বাৰটোত ফোন কৰিছোঁ। সেই ব্যক্তিগৰাকীৰ নাম হৈছে দেৱজিৎ মৰাণ, যিগৰাকী ব্যক্তি 13 বছৰ ধৰি বন্যপ্ৰাণী সুৰক্ষাৰ কাৰণে বা আমি যিটো এনিমেল এক্টিভিষ্ট বুলি ক'ব পাৰোঁ, এনিমেল ৰেস্কিউৱাৰ বুলি ক'ব পাৰোঁ, সেই কামত জড়িত হৈ আছে। গতিকে 13 বছৰৰ জাৰ্ণিত সেই বিশেষ ব্যক্তিগৰাকীয়ে কোৱা কথাটোত মন দিব লগা আমাৰ বিষয় হ'ব। আৰু আপুনি যে ট্ৰেইনিং লৈছিল বুলি কৈছিল, এইটো কি আছিলে? কি ট্ৰেইনিং লৈছোঁ মই এইটো স্নেক ৰেস্কিউ ট্ৰেইনিং লৈছোঁ। কিবা সংস্থা এটা নাম কৈছিল নহয় আপুনি? সংস্থা WTI, ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া, ট্ৰেইনিং লৈছোঁ মই। ইতিমধ্যে অভয় ভূঞাই এটা পোষ্টো কৰিছে, এটা শ্বেয়াৰ কৰি পেলাই লিখিছে যে যিকেইটা হাতীকেইটা ইয়াৰ কাৰণে বিৰোধিতা কৰিছে সেইকেইজনক ঘৰলৈ হাতীকেইটা পঠিয়াই দিব লাগে বুলি। এক প্ৰকাৰত ক'বলৈ গ'লে এইটো যিসকলে হাতী নিয়াক লৈ বিৰোধিতা কৰিছে, কোনোবাই যদি ফেচবুকত শ্বেয়াৰো কৰিছে, লিখিছেও, তেনেহ'লে আমি ক'ব লাগিব যে এইটো তুচ্ছ তাচ্ছিল্য বা এটা চেলেঞ্জিং টাইপৰ এটা কথা কৈছে বুলি আমি ক'ব পাৰোঁ। কিন্তু মই ক'ব বিচাৰোঁ হয়তো দেৱজিৎ মৰাণৰ নিচিনাকৈ আন হাজাৰজনে এইটোৱে বিচাৰিছে অসমতে থাকি পেলাই অসমত কৰক, ইমান দূৰ কিয় মানে ট্ৰেভেল কৰাই পেলাই নিব লাগে, ইমান দূৰ কিয় মানে ইহঁতৰ হেবিটেট চেঞ্জ কৰিব লাগে, কিয় ইহঁতৰ পৰিয়ালৰ পৰা আঁতৰ কৰিব লাগে, কিয় ইহঁতক ইয়াত মানে 45 ডিগ্ৰী ইমান গৰমত ৰাখিব লাগে।
সিহঁতি ক'ব যে এচি আছে। হাতীয়ে এচি ভাল পায় জানো? মানুহে এচি ভাল নাপায় বহুতে, হাতীয়ে কেনেকে এচি ভাল পাব? আপোনাৰ কথাটো কি যে সিহঁতে ট্ৰিটমেণ্ট কৰিবৰ কাৰণে ইমান দূৰ কিয় লৈ যাব লাগে? ট্ৰিটমেণ্ট কৰিবৰ কাৰণে ইমান দূৰ কিয় লৈ যাব লাগে? আমি অনুৰোধ জনাইছো ইয়াতে যাতে ভাণ্টাৰে এটা ব্ৰাঞ্চ খোলক। যদি তেখেতে সঁচাই যদি বন্যপ্ৰাণী ভাল পায়, সঁচাই যদি হাতীক ভাল পায়, তেতিয়া আমি সহায় সহযোগ কৰিম। আমি কিয় সহায় সহযোগ নকৰিম? আমাৰ ইয়াতো ভেটেনেৰি ডক্টৰ আছে, আমাৰ ইয়াতো বহুতখিনি ৱাইল্ড লাইফৰ লগত কাম কৰা মানুহ আছে, আমি ফুল্লি ছাপোৰ্ট কৰিম। বেয়া পোৱা নাই, তাতে গুজৰাটৰ যিখিনি ৱাইল্ড এনিমেল আছে ওচৰে পাজৰে সেইখিনি সিহঁতি ট্ৰিটমেণ্ট কৰক। ওচৰে পাজৰে থকাখিনি অসমৰ কাৰণে, অসমত সিহঁতি স্পেচিয়েলি অসমতে এটা খোলক, সেইটো মই অনুৰোধ মানে। আপুনি আপোনাৰ কথাটো কি ট্ৰিটমেণ্ট কৰে বা ৰাখে বা হেৰি কৰে অসমত কৰক? মোৰ আপত্তি নাই, অসমত কৰক। এইটোতো বহুত ডাঙৰ সুন্দৰ পদক্ষেপ এইটো, যে মানে একদম দুখ পোৱা হাতীবিলাক, অসুস্থ হাতীবিলাক ট্ৰিটমেণ্ট কৰিব, কিমান ডাঙৰ কথা, ভাল কথা। আৰু এই কথাটো আমি ছাপোৰ্ট কৰিব পাৰোঁ, কিয়নো কি আম্বানীৰ বিভিন্ন ধৰণৰ বিজনেছ পাৰপাজৰ চেণ্টাৰ, যেনেকৈ আমি স্মাৰ্ট বজাৰ বুলি কওঁ, যেনেকৈ ৰিলায়েন্সৰ যিকোনো ধৰণৰ শ্বপিং মল, ৰিলায়েন্সৰ যিকোনো ধৰণৰ তেল ডিপু, অসমৰ গাঁৱে ভূঞে বুলি ক'লে ভুল নহ'ব, তেওঁৰ ব্ৰাঞ্চ আছে। ঠিক তেনেকৈ যদি দেৱজিৎ মৰাণে ক'ব বিচাৰে, এইটো মোৰ কথা নহয়, মই কোনো প্ৰকৃতি প্ৰেম হঠাৎ জাগি উঠা কথা নহয়, জাষ্ট দেৱজিৎ মৰাণে হয়তো আজি 4,000-5,000 মানুহে তেওঁৰ পোষ্ট চাই আছে, কিন্তু 4,000-5,000 মানুহে পোষ্টটো চালে অসমৰ মানুহে সেই বিষয়ে সমগ্ৰ জ্ঞান বা নলেজ নাপাব, ইনফৰ্মেশ্যন নাপাব। মই ভাবিলোঁ যে মোৰ পোষ্টৰ জৰিয়তে যদি অন্ততঃ মানুহে 1,00,000 মানুহেও চাই, অন্ততঃ দেৱজিৎ মৰাণে ক'ব বিচৰা কথাখিনি আন 1,000 মানুহৰ মাজলৈকে এই মেছেজটো যাব। তো এইকাৰণে মই পঠিয়ালোঁ যে ক'ব বিচাৰিছে যে সেই ব্ৰাঞ্চ, ভাণ্টাৰা ব্ৰাঞ্চটো অসমত কিয় নপঠিয়ায়? ভাল কথা যে তেওঁ বন্যপ্ৰাণীক ভাল পাব বিচাৰিছে, হাতীৰ সুৰক্ষাৰ কথা বিচাৰিছে, ট্ৰিটমেণ্ট কৰিব বিচাৰিছে, তেনেহ'লে তেওঁ সেই ট্ৰিটমেণ্ট ভ্ৰাম্যমান যেনেকৈ মোবাইল ভেন থাকে, যেনেকৈ আমাৰ ভ্ৰাম্যমান যেনেকৈ চিকিৎসাৰ ভেন থাকে, ঠিক তেনেকৈ তেওঁ কিয়নো অসমৰ কাৰণে বন্যপ্ৰাণীৰ কাৰণে তেনেকুৱা এক ব্যৱস্থা নকৰে? পইণ্ট নম্বৰ 1। আমি নিজকে সৌভাগ্যৱান বুলি ভাবিম যে আমাৰ ইয়াত এটা এনিমেল ৰেস্কিউ চেণ্টাৰ আছে, য'ত ধুনীয়াকৈ আম্বানী পৰিয়ালে মানে এনিমেলছখিনি মানে ট্ৰিটমেণ্ট কৰি পেলাই আকৌ নিজৰ বাসস্থানত মুকলি কৰি দিয়ে। ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া ট্ৰেইনিং লৈছোঁ মই, আৰু সেই ট্ৰেইনিঙতে শিকোৱা হৈছে যে য'ৰ পৰা মানে যদি দুখ পাই থকা এটা এনিমেলছ হয়, তাক ট্ৰিটমেণ্ট কৰি পেলাই য'ৰ পৰা উদ্ধাৰ কৰা হয়, সেই তাতহে আকৌ মানে মুকলি কৰি দিয়াটো উচিত, কাৰণ তাৰ সেইটো হেবিটেট হয়। যদি বেলেগ এখন যদি অৰণ্যত এৰি দিওঁ, তেতিয়া কি হ'ব? তেতিয়াতো সিটো তাক চিনি নাপাব, সি নিজৰ হেবিটেটটো লষ্ট হৈ যাব, সি জংঘলখন চিনি নাপাব, সি খাদ্য বিচাৰি নাপাব। সেনেকুৱা এটা চেণ্টাৰ বহা লগালগ কিছুমান বহুতখিনি মানুহ এংগেজো হৈ যাব, হয় নাই? ভাল হ'ব। আৰু মানুহে তেতিয়া আৰু বেছি সজাগতাটো বৃদ্ধি পাব অসমৰ ৰাইজৰ মানুহৰ ওচৰত, যে বন্যপ্ৰাণী মাৰিব নালাগে, বচাব লাগে। কিয় বচাব লাগে? আপোনালোকে হয়তো নিশ্চয় যাতে ভালুকপুঙে দুটা বৰ্ডাৰ শ্বেয়াৰ কৰে, এটা অসম, এটা অৰুণাচল। আৰু ভালুকপুঙৰ যিখন আমাৰ হেৰি আছে, পাহাৰ আছে বা যি বনাঞ্চল আছে, তাৰ হাতীকেইটাই বা তাৰ চৰাই চিৰিকটি পশু পক্ষীয়ে ইফাল সিফাল ঘূৰি ফুৰাটো স্বাভাৱিক। গতিকে তাৰ পৰা মই যিহেতু নামেৰি বনাঞ্চলত থাকোঁতে মই ওপৰৰ পৰা ড্ৰোন শ্বট লৈ থাকোঁতে হাতী কেইটামান দেখিছিলোঁ। তো তেতিয়াৰ পৰা মোৰ অনুভৱ হয় যে সেই হাতীয়ে নিশ্চয় নৈ উটি গৈ হয়তো অৰুণাচল পাইছে, হয়তো অৰুণাচলৰ পৰা অসম আহিছে। গতিকে এয়া স্বাভাৱিক কথা যে অসমৰ হাতীকেইটা, অসমৰ বন্যপ্ৰাণীয়ে গৈ পেলাই অৰুণাচল যোৱাটো বা ম্যানমাৰ যোৱাটো, গতিকে এয়া এক সাধাৰণ কথা। এজন ৱাইল্ড লাইফ এক্টিভিষ্টৰ মতে এজন ৱাইল্ড লাইফ এক্টিভিষ্টে গোটেই পৃথিৱীৰ জীৱ জন্তু ভাল পায়। অসম অৰুণাচলৰ হাতী বুলি কোনো কথা নাই। অসমৰে হওক, অৰুণাচলৰে হওক, য'ৰ যি হওক, কেতিয়াও ফেমিলিৰ পৰা কেতিয়াও আঁতৰাব নালাগে। এইখিনি আমাৰ বন্যপ্ৰাণীয়ে, হাতীয়ে কেতিয়াও আমাৰ নিজৰ এটা ৰুট থাকে। ইহঁতি অসম অৰুণাচল বুলি কোনো কথা নাই। এই অৰুণাচলৰ কেতিয়াবা অৰুণাচলৰ একমাহ থাকে, কেতিয়াবা অসমত থাকে, কেতিয়াবা আকৌ ম্যানমাৰলৈ যায় হাতীখিনি। এনেকে সিহঁতি এটা মুভমেণ্টত থাকে আৰু সিহঁতি এনেকে এটা ঘূৰি থাকে। তাৰমানে এনেকুৱা কথা নহয় যে অসমৰ কেইটা অসমতে আছে, অৰুণাচলত নাই যোৱা। এনেকুৱা কথা নহয়, নাথাকে। এনেকুৱা কথা নহয়। এইপিনে গোটেই তোমাৰ নামদাপা হৈ পেলাই হাতীখিনি একদম অৰুণাচললৈ যায়। আৰু আমাৰ নামেৰিখনৰ হাতীওতো ইফাল সিফাল হৈ থাকে। নামেৰিখনৰ হাতী পিনে আকৌ তোমাৰ একদম কাজিৰঙালৈ যায়, কাজিৰঙা হাতী আকৌ নামেৰি পিনে যায়গে। মই নামেৰি যাওঁতে এই বস্তুটো পাইছিলো, কাৰণ অৰুণাচলখন লগতে আছে, নামেৰিৰ লগতে আছে। আকৌ এইবিলাক হাতী আকৌ অৰুণাচললৈ যায়গে। ছেকেণ্ড কথা, তেওঁ এটা খুব বিশেষ কথা কৈছিলে যে হাতী হৈছে অৰণ্যৰ ইঞ্জিনিয়াৰ। ৰেকৰ্ডিংটো শুনি লওক।
নিব এতিয়া হাতীটো অৰণ্যৰ ইঞ্জিনিয়াৰ বুলি কোৱা হয় এইটো কথা বহুতে নাজানে কাৰণ হাতীটোৱে গোটেই জংঘলখনৰ লতা বন ছিঙি মেলি গোটেই জংঘলখন সুন্দৰভাৱে ৰাখে মানে ৰাস্তা ক্লিয়াৰ কৰি থৈ দিয়ে ৰাস্তা ক্লিয়াৰ কৰে বেলেগ প্ৰাণীৰ কাৰণে ৰাস্তাটো ধুনীয়াকে বনাই দিয়ে সেইটো মানে ভিডিঅ' আপলোডো কৰিছো ৰিলছত আচ্ছা যে কেনেকে অৰণ্যত মানে বেলেগ জীৱ জন্তুৰ কাৰণে হাতীয়ে ৰাস্তা বনাই দিয়ে হাতীয়ে গোটেই লতা চতা ছিঙি মেলি গোটেই ওপৰৰ পৰা গোটেই মানে ডালি ছিঙি মেলি তলত পৰি যায় তেতিয়া সেই তাৰ পিছে পিছে ধৰক মানে পশুখিনি থাকে পশুখিনিয়ে তেতিয়া কুঁহি পাত খাবলৈ পায় ওপৰৰ গছৰ তাৰ পিছে পিছে আকৌ বাঘটো থাকে আকৌ বান্দৰখিনি থাকে সেইকাৰণে হাতীক অৰণ্যৰ ইঞ্জিনিয়াৰ বুলি কয় অৰণ্য ইঞ্জিনিয়াৰ বুলি কয় হাতী নাথাকিলেতো অৰণ্যখন ধ্বংস হৈ যাব কেলে তেতিয়া গোটেই লতাই অকল আগুৰি ধৰিব নহয় এনেও এনেকে এটা ডাঙৰ জন্তু নাইবা এনেকে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈকে যদি কিবা লৈ যায় সৰবৰাহ কৰে তেনেহ'লে তাৰ নথি পত্ৰ অভিয়াছলি চেক হ'ব দেৱজিৎ মৰাণে এই কথাটো স্পষ্ট কৰি কৈছিল যে নথি পত্ৰ বনাই লোৱাটো বা ক্লিয়াৰ কৰি লোৱাটো বা ঠিক কৰি লোৱাটো ইমান এটা ডাঙৰ কাম নহয় এই ভাৰতবৰ্ষত বা অসমখনত সেই কথা আমি নুই কৰিব নোৱাৰোঁ সেই কথা আমি এক কথা মানি ল'ব পাৰোঁ যে যদি ইচ্ছা কৰা যায় নিজৰ মতে এটা ডকুমেণ্ট বনাই হাতীকেইটা মানে দেৱজিৎ মৰাণৰ মতে যে হাতীকেইটা অসমৰ মানুহৰ হাতী বা আমাৰ অসমৰে ভূমিৰ মাটি হয়তো কাৰোবাক অৰুণাচলক দিয়া বুলি অৰুণাচলৰ মানুহক বেচা বুলি কৈ সেই অৰুণাচলৰ নথি পত্ৰৰ সৈতে লৈ ইতিমধ্যে লৈ যোৱা হৈছে গুজৰাট আমাৰ ইয়াৰ মানুহকেইটাই সেইকেইটা দুখ পোৱা হাতী বুলি কৈ পেলাই দিছে আকৌ আম্বানী তাৰ থিংকিংটো ঠিকে আছে আম্বানীৰ থিংকিংটো ঠিক আছে দুখ পোৱা হাতীৰ কাৰণে ইহঁতি কাম কৰিব বিচাৰিছে কিন্তু আমাৰ গীতাই কি কৰিছে দুখ নোপোৱা হাতীকে বিক্ৰী কৰি দিছে দুখ পোৱা বুলি কৈ পেলাই কাগজ পত্ৰ বনাই লৈছে আকৌ আচ্ছা ডক্টৰ বহুত মানুহ জড়িত হৈ আছে আকৌ ইয়াত এইটো স্কিমটোত এই গেমটোত এইটো এটা বহুত ডাঙৰ নেক্সাছ থাকিব কাগজ পত্ৰ বনালেতো চবে ইয়াত থাকিব এইটো এটা বহুত ডাঙৰ নেক্সাছ হয় বুজিছা তাৰ থিংকিং তাৰ সেইখিনি গোটেইখিনি বৰ ধুনীয়া তাৰ প্ৰজেক্টটো মই ভাল পাইছো ইমান ধুনীয়া আৰে প্ৰজেক্টটো ধেমালি যাৰ কাৰণে আমি বহুত দিনৰ পৰা এইটো কৈ আছো যে এনেকুৱা প্ৰজেক্ট এটা লাগে আমি অসম চৰকাৰকো অনুৰোধ জনাইছো আগৰ পৰাই মানে যে এনেকুৱা এটা প্ৰজেক্ট বা বেলেগ মানুহকো কওঁ মানে যিবিলাক মানুহ ধৰক মানে এনেকুৱা এটা প্ৰজেক্ট এটা হলে বহুত ভাল আছিল আমাক মানে চেণ্টাৰ এটা যদি ডক্টৰ এনেকুৱা তেখেত প্ৰজেক্টটো বহুত ভাল আৰু দুখ পোৱাৰ প্ৰাণী তেখেতে কোৱা কথাখিনি গোটেইখিনি শুদ্ধ যে দুখ পোৱাৰ প্ৰাণী এনেকুৱা ধৰণৰ হয় বুঢ়া হৈ গ'ল কিন্তু যে এই যে আমাৰ কিছুমান লোভীয়া যে এছামে যে এই দুখ পোৱা বুলি পুৱাই পেলাই নথি পত্ৰ বনাই পেলাই যে এইটো কাৰবাৰটো কৰিছে আৰু মুনাফাটো আদায় কৰিছে চবতকে তাত সেইটোহে ডাঙৰ কথা হৈছে এতিয়া এইটো কথা মই ক'ব খোজো যে নথি পত্ৰ এটা বনোৱাটো অসমত বা ভাৰতবৰ্ষত ইমান এটা টান কাম নহয় মই এটা পোষ্ট বিশেষকৈ আজিৰ ডেটৰ এটা পোষ্ট মই পাইছিলোঁ এগৰাকী শিক্ষকগৰাকী হৈছে প্ৰাইমেৰী স্কুলত আৰু বৰ্তমান আপোনালোকে জানে যে অসমত এতিয়া গুণোৎসৱৰ বতৰ মানে গুণোৎসৱৰ পৰিৱেশ আহি আছে স্কুলবিলাকত তেওঁ এটা কথা লিখিছিলে যে সংখ্যালঘু এলেকাত এই জন্ম চাৰ্টিফিকেট জন্ম প্ৰমাণ পত্ৰৰ এক স্কেম চলে নেকি মানে ভুৱা জন্ম প্ৰমাণ পত্ৰ নথি প্ৰস্তুত কৰা স্কেম চলে নেকি কি হয় নৱম অষ্টম শ্ৰেণীত পঢ়ি থকা ল'ৰাজন বিদেশত কাম কৰিবলৈ গুচি যায় তো বিদেশত কাম কৰিব গুচি যোৱাৰ লগে লগে নথি পত্ৰৰ কথা আহিব আৰু যিগৰাকী নৱম অষ্টম পঢ়ি থকা ছোৱালী আছে সংখ্যালঘু এলেকাত তেওঁলোকে কি কৰে বিয়া হৈ গুচি যায় যাৰ ফলত এতিয়া তেওঁ কোৱা মতে তেওঁ যিহেতু সংখ্যালঘু এলেকাত চাকৰি কৰে তেওঁ কোৱা মতে যে গুণোৎসৱত এইটো এটা সংখ্যালঘু এলেকাৰ বহুত ডাঙৰ এটা চেলেঞ্জ কিয়নো কি গুণোৎসৱত 100% মানে অফিচিয়েল এটা যিটো নিৰ্দেশনা যে 100% এটেণ্ডেঞ্চ থকাটো জৰুৰী কিয় থকা নাই তাৰ ৰিজন কাৰণ দেখুৱাব লাগিব গতিকে এইটো কথা কৈছে যে জন্মৰ প্ৰমাণ পত্ৰ ফেক কৰা হয় নেকি বা জালিয়াতি কৰা হয় নেকি যাৰ ফলত অষ্টম নৱম শ্ৰেণীত পঢ়ি থকা ছাত্ৰজন বহিৰাজ্যত কাম কৰিবলৈ গুচি যায় গতিকে এয়া এক জ্বলন্ত উদাহৰণ আৰু এয়া এক গ্ৰাছ লেভেলৰ এক প্ৰমাণ বা তথ্য গতিকে এনেকৈ এটা হাতী কাৰণ আমিও জানো যে এনেকৈ এটা ডাঙৰ জন্তু নাইবা এনেকুৱা আমি নিজেও জানো এজন কুকুৰক যদি দলিয়াই মাৰি পেলাই কোনোবাই বহুত বেছি জেলৰ ভাত খাব লগা হৈছে শাস্তি সন্মুখীন হ'ব লগা হৈছে তেনেহ'লে বন্যপ্ৰাণীক বা আমি নিজে জানো যে বন্যপ্ৰাণী আইনখন বহুত বেছি এখন কাৰা আইন গতিকে উইদাউট নথি পত্ৰ সি আম্বানী হওক সি নৰেন্দ্ৰ মোদী হওক হিমন্ত বিশ্ব শৰ্মাই হওক কেতিয়াও ঘৰলৈও নিব নোৱাৰে ঘৰৰ পৰা বাহিৰতো পঠিয়াব নোৱাৰে গতিকে নথি পত্ৰ ৰাখিবই সেয়া জাল হওক সেয়া ফেক হওক যি হওক গতিকে এই
কথাটো আমি চিন্তা কৰিব লগা মই কোৱা নাই যে ফেক কৰিছে নে কি কৰিছে কিন্তু এইটো আমি জানো যে অসমত এইবোৰ বস্তু সম্ভৱ দেৱজিৎ ধৰি ললো ৰিলায়েন্সৰ গ্ৰুপে লৈ গৈছে এতিয়া হাতীকেইটা ৰিটাৰ্ণ দিবনে ভাল কৰি যেনেকে কোৱা হৈছে ভাল কৰিব বুলি সেইটোৱে ডাঙৰ এটা প্ৰশ্ন হৈছে তেওঁলোকে আজিৰ দিনত কিমানটা হাতী ঘূৰাই আনিলে কিমানটা হাতী অসমত আকৌ পুনৰ সংস্থাপন দিলে সেইটো পিছত ৰেকৰ্ডত নাই এইটো একো ৰেকৰ্ডতে নাই ন এইটো একো ৰেকৰ্ডত নাই দেৱজিৎ মৰাণৰ তথ্য মতে যে সেই যিবোৰ হাতী বা জন্তু লৈ যোৱা হয় সেই জন্তুৰ এগেইনষ্টত কৰা হয় ইঞ্চুৰেঞ্চ সিহঁতৰ ফাইদাটো এইটোৱে মানে মই যিমান দূৰ মই চাইছো সিহঁতি মানে হাতীখিনি লৈ গৈছে হাতীখিনি ইঞ্চুৰেঞ্চ কৰিছে ইঞ্চুৰেঞ্চ এনেকুৱা কিবা পলিচি থাকে নেকি ইঞ্চুৰেঞ্চ কৰিব পাৰে নেকি কৰিব পাৰে ইঞ্চুৰেঞ্চ গেম গোটেই গেমটো এটা ইঞ্চুৰেঞ্চ গেম মই জনাত আৰু মোৰ মানে সাংঘাতিক লেভেলৰ মানুহে খবৰ দিয়া মতে আৰু এইটো এটা কথা যে যদি ট্ৰিটমেণ্ট কৰিব লগা আছিল বন্যপ্ৰাণীক ভাল পায় এতিয়া মোৰ মনত অহা প্ৰশ্নটো তেনেহ'লে তেওঁলোকে যেনেকৈ স্মাৰ্ট বজাৰ খুলি আছে যেনেকৈ প্ৰত্যেকখন চহৰে চহৰে স্মাৰ্ট বজাৰ খুলিবলৈ বিল্ডিং বনাই আছে আম্বানী গ্ৰুপে তেনেহ'লে বন্যপ্ৰাণী সুৰক্ষাৰ কাৰণে ট্ৰিটমেণ্টৰ কাৰণে নিশ্চয় ইয়াত এটা ভাণ্ডাৰা ছেকশ্যন বা এনেকুৱা এটা ডিপাৰ্টমেণ্ট বা ব্ৰাঞ্চ খুলিব নিশ্চয় পাৰে কিন্তু এইটোৱে অতি দুখ লাগিছে যে কষ্ট পোৱা যদি হয় সেই হাতীকেইটা ইমান 1000 কিলোমিটাৰ নিওঁতে আৰু কিমান কষ্ট পাইছে থিয় হৈহে যাব সেইটোৱেতো 1000 কিলোমিটাৰ যাওঁতে কিয় কষ্ট পাইছে তেখেতলোকে ইমান ধনী এখন দেশ চলাব পৰা মানুহ তেখেতলোকে আমাৰ অসমত অৰুণাচলত এটা এনেকুৱা ব্ৰাঞ্চ খুলিব নোৱাৰেনে গতিকে প্ৰশ্ন হৈছে এইটোৱে যে আমি অবয়ব ভূঞাক এই কথাত বিশ্বাস কৰিম নে দেৱজিৎ মৰাণক অবয়ব ভূঞাই ইউটিউব কৰি আছে বা অবয়ব ভূঞা এগৰাকী জাৰ্নেলিষ্ট হিচাপে ইউটিউবাৰ হিচাপে কাম কৰি আছে তেওঁৰ কথাত বিশ্বাস কৰিম যে সেইকেইটা আহত হাতী আছিল সেইকেইটা অসমৰ হাতী নাছিল অৰুণাচলৰ পৰাহে লৈ যোৱা হৈছিল আহত হাতীকেইটা সুৰক্ষা দিবৰ কাৰণেহে আম্বানীয়ে লৈ গৈছে এই কথাটো বিশ্বাস কৰিম নে দেৱজিৎ মৰাণে কৰিব কৰা প্ৰশ্নকেইটা যাৰ 13 বছৰ ধৰি এনিমেল ৰেস্কিউৱাৰ হিচাপে কাম কৰি আছে যাৰ 13 বছৰ ধৰি অভিজ্ঞতা আছে যাৰ 13 বছৰ ধৰি হাতী পশু পক্ষীৰ লগত সম্পৰ্ক আছে তেওঁ কথা বিশ্বাস কৰিম যদি এতিয়া আমাৰ শিক্ষিত যদি স্বামীয়ে যদি আমাক যদি ছাপোৰ্ট নকৰে এতিয়া চৰকাৰেতো মোকতো কিমান ছাপোৰ্ট কৰিব লাগিছিলে কোনো কথাই নাই আপুনি অকলে নেকি এইটো ফিল্ডত অসমৰ পৰা অসমৰ পৰা অকল নহয় এতিয়া কোন আছে যাদৱ পায়েং আছে তেওঁ আছে আৰু বহুত মানুহ আছে বহুত মানুহ বন্ধু বহুত মানুহ আছে যাদৱ পায়েং বিষয়ে একোৱে নাজানো জাষ্ট মই যেনেকে মই জেনেৰেল মানুহ হিচাপে মই আপোনাক সুধিছো দেই যেটো নাজানো যেটো মোক কনফিউজন মই মানে নাম্বাৰটো পাই পোষ্টটোত পাই মই ভাবিলো কিবা এটা চাগে একচুৱেল কথাটো মই গম পাম আপোনাৰ পৰা আপুনি যেটো ফিল্ডত লাগি আছে আপুনি আৰু পইণ্ট কিটাও ঠিক আছে পইণ্ট কিটাও খুব ভাল পইণ্ট এইকেইটাটো আমি জনাই নাছিলো আজি তাৰিখলৈকে একদম জনাটো আপোনাৰ মনটো বেয়া লগা নাই নে এনেকুৱা হৈ গ'ল কাহিনীটো এতিয়া তল পৰি যাব ন কথাটো যেতিয়া কাহিনীটো তল পৰি যোৱা নাই মনটোতো বহুত বেয়া লাগিছে আৰু আজি নহয়তো হাতীৰ কাৰণে মই সংগ্ৰামো কৰিছো প্ৰতিকৃতি দাহ কৰিছো আমি এই ডিএফৰ কাৰণে আগতে বহুবেগ বুলি কয় প্ৰতিকৃতি দাহ কৰা মানুহ আৰু প্ৰথম অসমত আন্দোলন কৰা মানুহ প্ৰকৃতিৰ কাৰণে আমিয়ে হয় মই এইটো আন্দোলনটো ওলাইছো লৈ গৈ আছে আমাক মানে বন্দুক দেখুৱাই পেলাই লৈ গৈ আছে বুলি ক'ব পাৰো আৰু আজি অকল এইটো লৈ যোৱা নাইতো হয়তো আজিৰ কাহিনী নহয় বহুত আগৰ পৰা এইবিলাক নহয় এইটো আজিৰ কাহিনী নহয় মোৰ ফেচবুক প্ৰফাইলটো তুমি চাবা তাত পেপাৰ কাটিঙত প্ৰতিদিনত তুমি পঢ়িবলৈ পাবা কি চলি আছে কিমান হাতী লৈ গ'ল এইটো নাই আপোনালোকে যে এতিয়া চাবলৈ গ'লেতো ধৰি লওক আপোনাৰ পোষ্টটোৱে আপুনি কথা ক'লেও এইটো কৈ দিব এই তহঁতে এনেই কিবা বদনামতো পাই যাব পাৰে যে অংশ জীৱনত ইমানেই বদনাম হৈ গ'লো বদনাম হৈ তুমি এটা কথা মন কৰিবা লাইফত মোৰ এনেকুৱা ঘটনা হৈছে লাইফত মই এইবিলাক কথা কোৱা নাই এইবিলাক কথা মই ফিউচাৰত যদি ক'ৰবাত কিবা পোৱা যায় তেতিয়া ক'ম লাইফত এনেকুৱা মোৰ ঘটনা হৈছে কৈছো মানুহে মোক বেয়া পাইছে মোক এৰি থৈ গৈছে আকৌ সেই মানুহখিনি বেক আহিছে কাৰণ কি কাৰণে বেক আহিছে মানুহখিনি দেখিলে যে ই ইমান বছৰ নিচাৰভাৱে কাম কৰিছে বৰ্তমান সময়ত যিহেতু আগৰ নিচিনা আমি গড় হত্যা হাতী হত্যা দেখিবলৈ পোৱা নাপাওঁ বা চোৰাং চিকাৰীয়ে গড় হত্যা কৰা বা হাতী হত্যা কৰা আমি এনেকুৱা ৰিপৰ্ট নাপাওঁ কিন্তু এনেকুৱা নতুন এটা ট্ৰেণ্ড আৰম্ভ হৈছে নেকি যে
বেমাৰী হাতী লৈ যোৱা হৈছে ভান্তাৰা গ্ৰুপলৈকে, ভান্তাৰা সেই জুখনলৈকে, প্ৰাইভেট জুখনলৈকে, য'ত এটা নতুন চক্ৰই তাত ভৰি দিছে যে জংঘলৰ হাতী ধৰিব, প্ৰাইভেট বনাব, ঘৰচীয়া বুলি নথি-পত্ৰ বনোৱা হ'ব, অসমৰ নহয় অৰুণাচলৰ বুলি লৈ যোৱা হ'ব, নাইবা অসমৰ নহয় অৰুণাচলৰ নহয় অসমৰ বুলি পেলাই লৈ যাই দেখুওৱা হ'ব। আৰু প্ৰটেষ্ট হৈ থাকিব, হয়তো কোনোবাই কৈ দিব যে আৱেগিক প্ৰটেষ্ট আছিলে। কথাই ক'লো আপুনি অবয় ভূঞাৰ কথাত সন্তুষ্ট নাই হোৱা, কাৰণ আপোনাক ফোনো কৰা নাই ন, আপোনাকতো ফোন কৰা নাই। নাই। অবয় ভূঞাই যদি সঁচাকৈ যদি সি যদি এজন যদি ভাল জাৰ্ণালিষ্ট হ'ব বিচাৰে, ভাল অসমৰ এজন যুৱ প্ৰজন্ম হ'ব বিচাৰে, তেতিয়াহ'লে সি নিজকে নিজে লাজ কৰিব, সি নিজকে নিজে লিখিব যে মোৰ ভুল হৈছিলে, মই এইটো কথা নহয়, দেখোন ষ্টৰিটো দেখোন বেলেগ, ইয়াত কিবা হ'লেও ৰহস্য সোমাই আছে, এনেকুৱা বুলি পোষ্ট কৰিব। নিস্বাৰ্থ মানুহ হয়, যদি তেখেতৰ যদি স্বাৰ্থত থাকে তেতিয়াহ'লেতো মোৰ কোনো ক'বলগীয়া নাই। সি যদি কোৱা, তুমি যেনেকে এতিয়া ফোন কৰিছা যে কথাটো কিনো জানোচোন তাৰ পৰা, মানে সেইটো বহুত ডাঙৰ কথা মানুহৰ, সেইটো মানুহে কেতিয়াও তল পৰি নাযায়, মানুহে নজনা কথা জনাটো যে কেতিয়াও তল পৰি নাযায়। মই এতিয়া মই ক্লাছ 10ৰ পৰা ল'ৰা এটাকো সুধো, মই যদি কিবা নাজানো, মানুহে জ্ঞান যিকোনো মানুহৰ বয়সৰ পৰা ল'ব পাৰে। তুমি যদি নুসুধাই তুমি ভিতৰৰ কথাবিলাক কেনে গম পাবা কোৱাচোন? সেইটো কথা। সি যদি অকমান ইনভেষ্টিগেশ্যন কৰা হলে যে কোন হয়, কোনে এই কথাটো কোনে প্ৰথমতে ছচিয়েল মিডিয়াত দিলে, সেইটো উলিয়াব পৰা মানুহ হোৱা হলে তাক মই চেলিউট দিলো হলে। এইটোহে মেইন জাৰ্ণালিষ্ট, যিজন মানুহে উলিয়াব যে কোন মানুহ হয় এই বস্তুটো ইমান হুলস্থুল হৈ গল। সেইটো আপুনি সেইজন ক'বলৈ গ'লে মই হয়। তুমি পোষ্টটো মোৰ চাবা নাই, মই কৈছো নাই, জাষ্ট নিউজত যেতিয়া আহিছে ধাপ আজিকালি যাৰ ফলোৱাৰ্ছ বেছি, ভিউজ বেছি, সেইটো নিউজে বজে তো। আচ্ছা, তেনেহ'লে ৰাইট মানুহজনক ফোন কৰিছো। কোন সঁচা কোন মিছা হয়তো আপুনি নিশ্চয় গম পাব। গতিকে ৰেকৰ্ডিংখিনি আপোনালোকৰ আগত মই কৰিছোঁ। মই আকৌ কৈছোঁ যে মই প্ৰকৃতিপ্ৰেমী হ'ব খোজা নাই, মই হঠাৎ হাতীৰ প্ৰতি দৰদ কৰিব বিচৰা নাই। মই আকৌ কৈছোঁ যে অবয় ভূঞাৰ পষ্টটো প্ৰথম পঢ়ি পোৱাৰ পিছত মোৰ এটা আৱেগ আহিছিল। য়েছ, যদি বেমাৰী হাতী হয়, কোনোবাই যদি তাত ট্ৰিটমেণ্টৰ কাৰণে লৈ গৈছে, ডেটছ ৰাইট, ডেটছ গুড। কিন্তু যেতিয়া মই সেই ব্যক্তিগৰাকী কমেণ্টটো পঢ়ি ফোন কৰি চালোঁ, হয়তো আপুনি এই কথাখিনি শুনাৰ পিছত এতিয়া মনলৈ আহিছে যে হয়, কিবা এটা নহয় কিবা এটা এই ভিতৰত ৰহস্য আছে। গতিকে এই ৰহস্য উদঘাটন কৰাটো হয়তো নিশ্চয় অবয় ভূঞাৰো দায়িত্ব থাকিব, আপোনাৰো থাকিব দায়িত্ব, আমাৰো দায়িত্ব থাকিব। এই সংক্ৰান্তত দেৱজিৎ ভূঞাই শেষৰ সময়ত কি কৈছিল অবয় ভূঞাক, বা অবয় ভূঞাক লৈ কি মন্তব্য কৰিছিল, কিয়নো অবয় ভূঞাৰ সেই কমেণ্টটোৰ পিছত মই সুধিছিলোঁ যে অবয় ভূঞাই তেওঁক কণ্টেক্ট কৰিছিল নেকি, ফোন কৰিছিল নেকি। তেওঁ কৈছে যে অবয় ভূঞাই তেওঁক কণ্টেক্ট কৰা নাই, যোগাযোগ কৰা নাই। গতিকে অবয় ভূঞাক কি ক'ব বিচাৰিছে, মানে অবয় ভূঞাৰ এই ইনফৰ্মেশ্যনটোৰ কাৰণে দেৱজিৎ মৰাণে কি ক'ব খোজে। এটা পজিটিভ তেওঁ মন্তব্য দিছিল অবয় ভূঞাক লৈ, শুনক। এতিয়া হয়তো অবয় ভূঞাকো মিছলিড কৰিছে কোনোবাই, সেইটো হ'ব পাৰে, বুজিছা। তো সেইধৰণে আমি চিন্তা কৰিব লাগিব। হয়তো তাক কোনোবাই মিছলিড কৰিছে, তাৰ বয়সো ইমান ডাঙৰ নহয়, সি এটা সৰু ল'ৰা হয়, পঢ়া শুনা হ'ব পাৰে, পঢ়া শুনা PhD হ'ব পাৰে, একো কথা নাই সেইটোৰ লগত বেলেগ PhD লগত কথা নাই, কাৰণ চবৰে নিজৰ জেগাতহে নলেজ এণ্ড আইডিয়া। সেইটো হয়। তো তাক সেইটো কোনোবাই মিছলিড কৰিব পাৰে। আৰু সি গুৱাহাটীত বহি আছে, গুৱাহাটীত বহি পেলাই ইয়াৰ কথা নাজানেতো। সি নিজে তাৰ নিজৰ ব্ৰেইনত ভৰাব লাগিছিল যে মইতো গুৱাহাটীত থাকো, মই এনেকে এটা পোষ্ট নকৰো, মই এটা কাম কৰো, অকমান ইনভেষ্টিগেশ্যন কৰো দুদিনমান, আৰু কথাবিলাক অকমান সুধো মানুহক, সুধি পেলাই ভালকে এটা ষ্টৰি বনাই পেলাই দিম, তেনেকুৱা ধৰণৰ এটা চিন্তা কৰিব লাগিছিলে। এনে আৰু কোনোবাই দি দিছে পোষ্ট এটা, দুখ পোৱা হাতী, কিবা কিবি হাতীবিলাক। আৰু তুমি এতিয়া নিজৰ দেউতাক বিশ্বাস কৰিবা নে তুমি হেৰিক বিশ্বাস কৰিবা, কোৱাচোন? সেই কিবা আম্বানীক বিশ্বাস কৰিবা? তুমিতো নিজৰ দেউতাকে বিশ্বাস কৰিবা না, অসমৰ মানুহজনক কিন্তু বিশ্বাস কৰিবা। মানে যি চাকৰি কৰি থকা মানুহবিলাকতো মুখখন বন্ধ হৈ থাকে, কিন্তু সিহঁতে অন্তৰত কি লৈ থাকে, কি কৰে, চাপৰ্ট কৰে নে কি কৰে? নাই, সিহঁতিতো একদম দামীয়া ডাঙৰ বিল্ডিঙত থকা মানুহ, হাই ফাই জেগাত থকা মানুহ, এনি টাইম গাড়ী, এনি টাইম মিটিং, এনি টাইম ঘূৰি ফুৰা মানুহতো। তেখেতলোকৰ মানে ক'বলৈ গ'লে এইবিলাক ব্ৰেইনত নোসোমায়। আৰু ব্ৰেইনত কেনেকে নোসোমাব? তেখেতলোকক মিছলিড কৰে ন, তেখেতলোকৰ তলৰ মানুহখিনি মিছলিড কৰি থাকে।
এতিয়া তেখেতলোকে যদি আমাৰ গ্ৰাছ ৰুট লেভেলৰ এতিয়া আমাৰ নিচিনা মানুহৰ লগত যদি এজন মিনিষ্টাৰে যদি শুদ্ধ মিনিষ্টাৰ এজন যদি কথা পাতে তেখেতলোকে যদি আমাৰ কথা জানিব বিচাৰে তেতিয়াহ'লে অভিয়াছলি তেখেতৰ চকু খোল খাব কৰিলে হ'লে যে এই ল'ৰাটোৰ লগত কথা পাতচোন শুনচোন তাৰ ফোনটো ৰেকৰ্ড কৰ তাৰ কথাখিনি মই শুনিম কথাখিনি সেই তেনেকুৱা ধৰণৰ কথাবিলাক তেতিয়াতো জল পটকৈ ওলাই পৰিব আৰু তেতিয়া যোনে মিছলিড কৰিছে তাৰ চাকৰিটো যাবগে ওলাই দিব তাক ন মই কৈছো ন আচলতে মিছলিড কৰে আচলতে ভাল মানুহ থাকে নথকা নহয় চৰকাৰত বা বেলেগ প্ৰত্যেকখন জেগাতে ভাল মানুহ থাকে কিন্তু মানুহখিনিক মিছলিড কৰা হয় মানে কথাটো কি বুজা নাই মই যিমান দূৰ জানো অসমৰ হাতীৰ মানে কোৱালিটিটো বহুত ভাল আচ্ছা বহুত ভাল পায় মানে বহুত ডিমাণ্ড আছে মানে আমাৰ হাতী সেইটো কাৰণে অলৰেডি হয়তো তেখেতলোকৰ পৰিয়ালে গম পাইছে যে এতিয়াই আমি অকমান মাল পাৰ কৰাই লওঁ পিছত মানে যেতিয়া বেছিকে মানে বস্তুটো হেৰি হৈ যাব তেতিয়া আমি ইয়াৰ পৰা সেইটো ল'ব নোৱাৰিম এতিয়া ধৰি লওক ইয়াৰ পিছত হাতী নিলে আৰু বেছি হুলস্থুল হ'ব বা পিছত যদি বেলেগে যদি লৈ যায় হাতীকেইটা যদি এতিয়া আপুনি ভাবি আছে যে সুৰক্ষা বেলেগে ভাবি আছে মই ইয়াৰ পৰা কি ফাইদা পাম মৰিব লগা হাতীটো একদম একজেক্টলি সেইটো তুমি কোৱা কথাটোৱে বেলেগ গিটাই ভাবি আছে বেলেগ গিটাই এতিয়া কথাটো শুনাই চবতকে ইণ্টাৰেষ্টিং কথাটো হৈছে আম্বানীয়েতো গম নাপায় সেইকেইটা হাতী নে সেইকেইটা হাতী মানে দুখ পোৱা নে নোপোৱা তাক লাগে ইনচুৰেঞ্চ ন আমাৰ ইয়াৰ মানুহকেইটাই সেইকেইটা দুখ পোৱা হাতী বুলি কৈ পেলাই দিছে আকৌ আম্বানী তাৰ থিংকিংটো ঠিকে আছে আম্বানীৰ থিংকিংটো ঠিক আছে দুখ পোৱা হাতীৰ কাৰণে ইহঁতি কাম কৰিব বিচাৰিছে কিন্তু আমাৰ গীতাই কি কৰিছে দুখ নোপোৱা হাতীকে বিক্ৰী কৰি দিছে দুখ পোৱা বুলি কৈ পেলাই কাগজ পত্ৰ বনাই লৈছে আকৌ আচ্ছা ডক্টৰ বহুত মানুহ জড়িত হৈ আছে আকৌ ইয়াত এইটো স্কিমটোত এই গেমটোত এইটো এটা বহুত ডাঙৰ নেক্সাছ থাকিব কাগজ পত্ৰ বনালেতো চবে ইয়াত থাকিব আমি আহিম আকৌ এনেকুৱা ধৰণৰ বিশেষ ইনফৰ্মেশ্যন লৈ যি ইনফৰ্মেশ্যনত আমাৰ নিজৰ মন্তব্য নাথাকিব মন্তব্য থাকিব তথ্য বা যিয়ে গ্ৰাছ লেভেলত কাম কৰি আছে সেই বিষয়ক লৈ বা সেইসকলৰ মন্তব্যক লৈ যাৰ মন্তব্য কেৱল মাত্ৰ 5,000 ব্যক্তিহে চায় আমি চেষ্টা কৰিম অন্ততঃ 1 লাখ মানুহে আমাৰ থ্ৰুৱেদি চাবৰ কাৰণে চেষ্টা কৰক বা আমাৰ থ্ৰুৱেদি জনাৰ বা বুজাৰ চেষ্টা কৰক যেনেকৈ মোৰ বেকগ্ৰাউণ্ডত থকা ধ্ৰুৱেও এটা প্ৰশ্ন কৰিছিল যে হাতীৰ কেছটো কি আচলতে অসমৰ হয়নে আচলতে সেয়া বেমাৰী হাতী হয়নে গতিকে এই ভিডিঅ'টো চোৱাৰ পিছত হয়তো সকলোৰে মনত এটা ডাঙৰ মাত্ৰ কুৱেশ্যন আহিব যে সঁচাকৈ কৰিব পাৰি নেকি যে কাগজ পত্ৰ জালিয়াতি এই অসমখনত বা এনেকুৱা হয় নেকি বা সঁচাকৈ এনেকুৱা কিবা নতুন এক পইচা ঘটাৰ বা নতুন এক সম্পত্তি গঢ়াৰ ট্ৰেণ্ড আৰম্ভ হৈছে নেকি সেই বিশেষ বিষয়া নাইবা বিশেষ নেতাসকলৰ